Hello students, finally the good news has come. Python 360 বা Pythagoras classes আমি 11 course to launch কৰিবলৈ লৈছো. So class 11 students assemble here কাৰণ তোমালোকৰ যেটো ইংলিছৰ course আমি Python 360 খুব সোনকালে launch কৰিম. Before starting the course আমি বিশেষকে এই কোর্সটোত কি থাকিব বা আমি কেনেকে আগবাঢ়িম বা কিয় তোমালোকে Python 360 চুজ কৰিব লাগে over any other platform. Let's know about this. Okay, প্ৰথমতে এই ইংলিছৰ কথা অকমান কৈ লৈছো. চোৱা, ইংলিছৰ কোৰ্সটো আমি লঞ্চ কৰিম, ঠিক আছে, লগতে বাকি সাবজেক্টছৰ কোৰ্সও তোমালোকে আমাৰ এপত পাই যাবা. এতিয়া ইংলিছটো বহুতক মই দেখো তোমালোকে ফাৰ্স্ট ইয়াৰ নপঢ়া, সেকেন্ড ইয়াৰ নপঢ়া, তোমালোকে কৰিবা কি দুৰ্গা পূজা শেষ হোৱাৰ পিছত 12 দুৰ্গা পূজা শেষ হোৱাৰ পিছত লাহে ধীৰে ইংলিছ আৰম্ভ কৰা. বুজি পাইছানে? 12 দুৰ্গা পূজা শেষ হোৱাৰ পিছত লাহে ধীৰে তেতিয়া ফোন কৰিব, তই ইংলিছ কোড পঢ়িছিলি, ঠিক আছে, ও তোৰ ইংলিছৰ নোটছ আছে নেকি? সো এইবিলাক কৈ থাকোতে মাই ডে ষ্টুডেন্টস সদায় দেৰি হৈ যায় ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ এই দুটা সাবজেক্টৰ কাৰণে. আৰু জানিবা যে এই দুটা সাবজেক্টে তোমালোকক, ঠিক আছে, এই দুটা সাবজেক্টে তোমালোকক maximum help কৰিব পাৰে in your HS final result. HS final resultত যদি কোনোবাই সবতকে বেছি হেল্প কৰিব পাৰে, কাৰণ চোৱা বাকি সব সাবজেক্টত তোমালোকে কিমান মাৰ্কস পাবা? 100 100 100 100. এই দুটা সাবজেক্ট যদি জানি যোৱা তেতিয়া তোমালোকৰ কিমান হ'ব? 100 + 100 200 মাৰ্কস তোমালোকে ডাইৰেক্টলি পাবা. ওকে, 200 মাৰ্কস ডাইৰেক্টলি পাবা. আৰু মাই ডে ষ্টুডেন্টস ইংলিছ আমি অকল সাবজেক্ট নপঢ়াও, আমি পঢ়াও ইংলিছ ল্যাঙ্গুৱেজ. বুজি পালানে? তোমালোকক সৰুৰ পৰা তোমালোকে এইটো কথা মোৰ লগত চাগে এগ্ৰি কৰিবা, আমাৰ অসমত সবতকে ডাঙৰ প্ৰবলেমটো কি হৈ আছে, তোমালোকে মোৰ লগত এই কথাটো এগ্ৰি কৰিবা যে আমাৰ অসমত সবতকে ডাঙৰ প্ৰবলেমটো কি জানানে? ইংৰাজী কি কৰা হয়, ইংৰাজী এটা বিষয় হিচাপে সৰুৰ পৰা আমাক সুধে যে ইংলিছত কিমান পালে, ইংলিছত কিমান পালে, কিন্তু মাই ডিয়াৰ ষ্টুডেন্টস কোনো নুসুধে যে ইংলিছ কিমান জানে. এই ফাৰ্স্ট ইয়াৰ কোৰ্সটো আমি কন্টেন্ট লগতে ল্যাঙ্গুৱেজ এই দুইটা বস্তু মিলাই পিনি ডিজাইন কৰিম, যাতে তোমালোকে সাবজেক্টটো শিকিবা লগতে ল্যাঙ্গুৱেজটো যাতে শিকা, তোমালোকে যাতে ইন ফিউচাৰ আজিৰ পৰা এবছৰ পিছত, আজিৰ পৰা দুবছৰ পিছত যেতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিবা, যেতিয়া তোমালোকে গ্ৰেজুৱেচন পাছ কৰি ওলাবা, তেতিয়া তোমালোকে যে এইবিলাক পঢ়ি আছা, 10ত পঢ়িছিলা, হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সাপোজ তোমালোকে পঢ়িছা পোৰ্ট্ৰেট অফ এ লেডি, তোমালোকে পঢ়িছা এলিং প্লেনেট, মাই ডিয়াৰ ষ্টুডেন্টস আজিৰ পৰা 5 বছৰ পিছত এই ফটোগ্ৰাফ বাই চাৰ্লি টলসন নালাগে, পোৰ্ট্ৰেট অফ এ লেডি নালাগে, এলিং প্লেন নালাগে, হোৱাট ইউ উইল নিড ইজ দ্য ল্যাঙ্গুৱেজ. সেইকাৰণে আমি Python 360 আমি Python ক্লাছ আছে, প্ৰথমবাৰ ভাবিছো যে ছাত্ৰ ছাত্ৰীক why not start something different. তোমালোকে 11ত বহুত টাইম থাকে, সো 11 স্টার্ট হয় তোমালোকৰ একদম এক্সাম কেতিয়া হয়? মাৰ্চত হয়, ঠিক আছে, যেতিয়া হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰীক্ষা দি ল'ৰা-ছোৱালী আজৰি হ'ব ফাৰ্স্ট ইয়াৰ, তো ডিসেম্বৰ মানৰ পৰা টিচাৰ্স সকলৰ এনে এটা মানে ক্লাছ লৈ থকা হয় বা এনে পঢ়ুৱাই থকা হয় আৰু সিলেবাসটো ইমান ডাঙৰ নহয়. সো আমি ভাবিছো যে সিলেবাসটোৰ লগতে আমি ল্যাঙ্গুৱেজটো কেনেকে শিকিব পাৰি, এই সাবজেক্টটোৰ লগত ল্যাঙ্গুৱেজটো কেনেকে শিকিব পাৰি, ইংৰাজী সঁচা অৰ্থত ইংলিছ বা সঁচা অৰ্থত ইংৰাজী কেনেকে শিকিব পাৰি, সেই প্ৰচেষ্টা আমি Pythagoras ক্লাसेस এইবাৰ লৈছো. তোমালোকে যোনে যোনে আমাৰ তাত কোৰ্স লবা তোমালোকে নিশ্চিন্ত থাকা যে তোমালোকে অকল সাবজেক্টটো নিশিকা, তোমালোকে কি শিকিবা লগতে ভাষাটো শিকিবা, কাৰণ ইংলিছ সাবজেক্টৰ আগত এটা ভাষা. ওকে, এতিয়া চোৱা ফাৰ্স্ট ইয়াৰ সিলেবাসটো তোমালোকৰ আছে কি? তোমালোকৰ 4টা মান কবিতা আছে, এটা চাগে চাইল্ডহুড আছে, এটা আই থিংক ভয়েস অফ দ্য ৰেইন আছে, ফাদাৰ টু সান আছে, আৰু এই ফটোগ্ৰাফ বাই চাৰ্লি টলসন. ওকে, তোমালোকে 10 লৈকে যেনেকে পঢ়িলা, এতিয়া কিন্তু হায়াৰ সেকেন্ডাৰী যেতিয়া স্টাৰ্ট কৰিবা ইট শুড বি ডিফাৰেন্ট, অলপ হলেওটো বেলেগকে পঢ়িব লাগিব, হয়নে? তোমালোকৰ লেসন্স বিলাক আছে, মাই ইমপ্ৰেশনস অফ আসাম আছে, তোমালোকৰ এলিং প্লেনেট আছে, ল্যান্ডস্কেপ অফ দ্য সোল আছে, ঠিক আছে, তাৰপিছত তোমালোকৰ এখন এক্সট্ৰা কিতাপ আছে, আৰু ইয়াতে আকৌ পোৰ্ট্ৰেট অফ এ লেডি বাই কুশৱান্ত সিং আছে, হয়নে? এইবিলাক লেসন্স আৰু ওকে লেসন্স আৰু পোয়েমস আছে, লগতে তোমালোকৰ ৰিপোৰ্ট, লেটাৰ, সাবস্টেন্স ৰাইটিং, নোট মেকিং, ডিটাৰমাইনাৰ্স, টেন্স, ভয়েস, ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰিপজিশন, ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস, এই গোটেই বস্তুখিনি তোমালোকক লাগিব. আৰু সবতকে ভাল কথাটো কি জানানে? এই গ্ৰামাৰৰ যেটো সিলেবাসৰ কথা কলো মই, তাৰ অলমোস্ট 70% তোমালোকক কোট লাগিব হায়াৰ সেকেন্ডাৰী ফাইনেলত লাগিব. কিমান ভাল কথা চোৱা,
টেন্স, ভইচ, নেৰেশ্যন, ট্ৰান্সফৰমেশ্যন সেন্টেন্সেছ, প্ৰিপজিশ্যন এইবিলাক যে তোমালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়িছা সেইবিলাক কিহত লাগিব সেইবিলাক হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়েৰটো লাগিব সো আমি বিচাৰো যে তোমালোকক আমি এবছৰ 8 মাহ 5 মাহ এইবিলাক পোৱাতকে why not start this journey for 2 years দুবছৰৰ কাৰণে আমি কিয় লগ পাব নোৱাৰো আমি কিয় এই যুদ্ধখনৰ কাৰণে দুবছৰ ধৰি পিনি আমি কিয় একেলগত প্ৰিপেয়াৰ কৰিব নোৱাৰো আৰু সেই কাৰণে this is my request this is my way of welcoming you people let's join together so that তোমালোকৰ ৰিজাল্টটো আমি যিমান ম্যাক্সিমাম ভাল হ'ব পাৰে হেতু আমি যাতে উলিয়াব পাৰো তাৰ পৰা ঠিক আছে সো এতিয়া কোৰ্সটোত আমাৰ কি কি থাকিব কোৰ্সটোত প্ৰথম কথা we will provide recorded classes তোমালোকে পাবা প্ৰত্যেকটো লেসনৰ আন্ডাৰলাইন কৰি প্ৰত্যেকটো লেসনৰ যিটো বস্তু আন্ডাৰলাইন কৰিছো I guarantee you people last 8 years মই পঢ়াই আছো so I guarantee you people তাৰ পৰাই কিন্তু কোৱেশ্চনছ যাতে আহে হেতু আমি নিশ্চিত কৰিম ঠিক আছে আৰু গুটেখিনি কোৱেশ্চন বেংক ৰিলেটেড আৰু এক্সাম সেন্ট্ৰিক হ'ব আমি পাইথাগোৰাছ ক্লাसेस তোমালোকৰ সিনিয়ৰছ লা হুদিলে গম পাবা আমাক এটা কথা কাৰণে জনা যায় যে আমি খুব সিলেক্টেড নোটস দিও কোনোবাই যদি এটা লেসনৰ পৰা 30টা লং কোৱেশ্চন দিছে আমি 3টা দিম তাৰ পৰা কিন্তু এটা আহিব 30টাৰ পৰা এটা আহাটো ইম্পৰ্টেন্ট নে 3টাৰ পৰা এটা আহাটো ইম্পৰ্টেন্ট নিজক খুদিছোৱা ঠিক আছে সো ৰেকৰ্ডেড ক্লাसेसৰ লগত তোমালোকে লাইভ ডাউট সেশনস পাবা তাৰ মানে এই লাইভ ডাউট সেশনটোত কি হ'ব সোৱা এই ৰেকৰ্ডেড ক্লাसेसত সব ইনক্লুডেড থাকিব তোমালোকৰ প্ৰোজ পোয়েট্ৰি গ্ৰামাৰ ঠিক আছে ৰাইটিং স্কিলস যি থাকে গুটেখিনি আহিব লগতে কি হ'ব এটো ৰাইটিং স্কিলস আৰু এই ডাউট সেশনটোত কি হ'ব তোমালোকে সাপোজ পঢ়িলা যিকোনো ওয়ার্ড যিকোনো লাইন প্যাৰাগ্ৰাফ বা গুটে লেসনটো বুজি পোৱা নাই আস্ক মি বুজি পালানে এটুত তোমালোকৰ লাইভ ডাউট সেশনৰ উপৰিও আমাৰ যেটো এপ হ'ব তাত সবতকে ভাল কথাটো কি জানানে আমি 24/7 আমি अवेलेबल তোমালোকে যেতিয়া মন যায় তাত মেসেজ দি পিনি আমাৰ লগত হে ডাউট বিলাক ক্লিয়াৰ কৰিব আৰু অকল ইংলিশৰ কাৰণে কৈ থকা নাই মই I am saying this for all the subjects that you will be getting in the app তোমালোকে এপত যি সাবজেক্ট পাবা আমাৰ যি কোৰ্সেস আছে প্ৰত্যেকটো কাৰণে মই কৈ আছো যে এইখিনিয়ে আমাৰ USP okay এইখিনি আমি পাইথাগোৰাছ ক্লাसेসে আমি আৰু এটা বস্তু মই কৈ দিছো তোমালোকক কোৱেশ্চন বেংকত আমি কোৱেশ্চন বেংকত খুব ফোকাস দিও লাষ্ট 10 বছৰ 12 বছৰ 15 বছৰ কেনেকুৱা কোৱেশ্চনছ আহিছে কি প্ৰবেবল কোৱেশ্চনছ এবাৰ আহিব পাৰে ঠিক আছে বা তোমালোকৰ বিভিন্ন ডিস্ট্ৰিক্টত বিভিন্ন কোৱেশ্চনছ বিলাক যে কাটে হে পেপাৰ বিলাকত কেনেকুৱা কোৱেশ্চনছ আহে ঠিক আছে সেইখিনি বস্তু আমি এজাম্পশন এটা কৰো এনালাইসিস কৰি পিনি আমি এখন পেপাৰ তোমালোকক মডেল পেপাৰ দিয়া হ'ব আৰু মডেল পেপাৰ বিলাকৰ পৰা বেসিস কৰি আমি দেখা পাইছো যে অলমোস্ট 90% লৈকে আমাৰ পৰা কোৱেশ্চনছ আহিছে তোমালোকে আমাৰ প্ৰিভিয়াস ভিডিও চালেও গম পাবা বা আমাৰ লাইভ সেশনছত থকা ভিডিওস বিলাক চালেও গম পাবা পৰীক্ষা আগত দিয়া আৰু পৰীক্ষা পিছত যা জাস্ট কম্পেয়াৰ ইট তোমালোকে গম পাবা ওকে সো এইখিনিয়ে হৈ গল আমাৰ কোৰ্সটো এতিয়া চোৱা 11ত এটা ষ্টুডেন্ট আছে 12ত এটা ষ্টুডেন্ট আছে ওকে তুমি যদি ডাইৰেক্টলি 12ত জাম্প কৰা এজন মানুহ চিনাকি হৈ মেলি তোমালোকে প্ৰথম দিনা মই আহিলো ক্লাছত দেখিলা ঠিক আছে মোৰ লগত তোমালোকে এডাপ্ট কৰোতে মোৰ ষ্টাইলটো পঢ়ুৱা ষ্টাইলটো এডাপ্ট কৰোতে তোমালোকক বহুত দিন লাগি যাব বুজি পালানে সো তেনেকে এমাহ দুমাহ গুছিয়ে যায় মানে মোক চিনাকি হওঁতে বুজি পালানে মই কেনেকে পঢ়াইছো কোৱা ষ্টাইলটো বুজি পাবলৈ হয়তো এমাহ দুমাহ গুছি যাব সেই কাৰণে আহা ক্লাস 11তে আমি চিনাকি হওঁ 11তে আমি বুজু যে ইংলিশ কেনেকে স্ট্ৰেটেজিক্যালি পঢ়িব লাগে আমাৰ জীৱনটো ক্যালকুলেশনত ৰান কৰে প্ৰত্যেকটো বস্তু ক্যালকুলেট কৰিলেহে কিন্তু তোমালোকে মাৰ্কস বিলাকো তেনেকে ক্যালকুলেট কৰিব লাগিব বুজি পালানে মাৰ্কস বিলাক এতিয়াৰ পৰা ক্যালকুলেট কৰি শিকিব লাগিব তো মই সদায় এটা কথা কওঁ যে ক্লাস 12ৰ ফাইনেলৰ কাৰণে কি পঢ়িব লাগে দ্যাট ইজ নট ইম্পৰ্টেন্ট কি নপঢ়িব লাগে দ্যাট ইজ মোৰ ইম্পৰ্টেন্ট এটো কিয় কৈ আছো জানানে কাৰণ এটা কবিতা এটা পঢ়িলা কবিতাৰ পৰা কি কোৱেশ্চনছ আহিব কাৰণ তোমালোকৰ মেট্ৰিকৰ লাগে যিটো প্যাটাৰ্ন আছিল সেই প্যাটাৰ্নটো এটা ব্ৰেক কৰে কিয় কৰে সোৱা তোমালোকে ক্ৰিটিক্যাল এপ্ৰিচিয়েচন পঢ়িছিলা তোমালোকে সামাৰি পঢ়িছিলা সাবস্টেন্স অফ দ্য পোয়েম পঢ়িছিলা তোমালোকে পোয়েমৰ পৰা লং কোৱেশ্চন আনসাৰ্স পঢ়িছিলা বুজি পালানে সেইবিলাক বস্তু কিন্তু এতিয়া নাহে এতিয়া তোমালোকে আৰটিসি চাব লাগিব তোমালোকে অলপ লিটাৰেৰী কিছুমান কোৱেশ্চনছ চাব লাগিব বুজি পালা অলপ ফিলসফিক্যাল টাইপ কোৱেশ্চনছ চাব লাগিব সো সেই বস্তুবিলাক হেল্প কৰিবলৈ কোনোবা নহয় কোনোবা এজনটো লগত লাগিবই আৰু সেই কাৰণে আমি পাইথাগোৰাছ ক্লাसेসে এই ডিসিশনটো লৈছো বিকজ देयर आर एंडलेस नंबर ऑफ মেসেजेस কামিং খুদে আমাক যে স্যার 11ৰ কিবা কোৰ্স আছে নেকি 10ৰ কিবা কোৰ্স আছে নেকি আমি স্কুলৰ কোৰ্সেস বিলাক এটা স্টাৰ্ট কৰিছো সো এবাৰ আমি 11ৰ কোৰ্সটো স্টাৰ্ট কৰিছো আৰু বহু দিনৰ পৰা এটো প্ল্যানিং চলি আছিল
বাট ইট ৱাজ নট ছাকচেছফুল। বাট এইবাৰ আমি ভাবিছোঁ যে তোমালোকক এবছৰ বা 8 মাহ বা 5 মাহ পোৱাতকৈ তোমালোকক 2 বছৰ এই জাৰ্ণিটোত আমি লগ দিওঁ, যাতে আৰু ফ্ৰুটফুল হয়, আৰু প্ৰডাক্টিভ হয়, যাতে তোমালোকে এই 2 বছৰত বুজি পোৱা যে, আৰু মই বাৰে বাৰে সেই একেটা কথাই কৈ আছোঁ। চোৱা, বহুত ষ্টুডেণ্টছে কি কৰে, লাষ্ট 3 মাহত, মই কৈছোঁ নহয় দুৰ্গা পূজাৰ পিছত আহে, এই লাষ্ট 3 মাহত আহি পিনি পাইথাগোৰাছ ক্লাছেছৰ কোৰ্চ এটা ল'লে, তাৰপিছত মুখস্থ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। কিন্তু যেতিয়ালৈকে লেংগুৱেজটো নিশিকে, ভাষা এটা যেতিয়ালৈকে নিশিকিবা, কিন্তু বিষয়টো কেতিয়াও ভাল নহয়। আৰু সেইকাৰণে আমাৰ বাৰে বাৰে মই কৈ আছোঁ, আমি ফাৰ্ষ্ট ইয়েৰত বেলেগতকৈ বেলেগ বুলি যে কয়, এই বেলেগতকৈ বেলেগ আমি কেনেকৈ হ'বলৈ ট্ৰাই কৰিছোঁ। আমি তোমালোকক অকল ছাবজেক্টটো নহয়, ইংলিছত কিমান পালি নহয়, ইংলিছ কিমান জান, যাতে মানুহে যেতিয়া সুধিব যে ইংলিছ কিমান জান, তোমালোকে এদিন হ'লেও ক'ব লাগিব যে হয়, আমি পাইথাগোৰাছ ক্লাছেছৰ পৰা পঢ়িছিলোঁ। চ' ৱেলকাম ষ্টুডেণ্টছ, আজিয়ে তোমালোকে এইটো ডিচিশ্যন লোৱা যে এইবাৰ আমি পাইথা 360ৰ পৰাই ইংৰাজী পঢ়িম, আৰু এই 2 বছৰ আমি যিমান পাৰোঁ ভাল ৰিজাল্ট কৰিবলৈ ট্ৰাই কৰিম। থেংক ইউ ষ্টুডেণ্টছ।